আজি যেটো আলোচনাৰ বিষয় আমাৰ গ'ল স্যামুয়েলসন আৰু নৰ্থহাৰ্টৰ সংজ্ঞা কথা পাতিব নালাগে আমি এতিয়া স্যামুয়েলসন নৰ্থহাৰ্ট তেওঁলোকে কি সংজ্ঞা দিছে অৰ্থবিজ্ঞানত চাওঁ স্যামুয়েলসন নৰ্থহাৰ্টে দুষ্পাপ্যতা ধাৰণাটোৰ লগত দক্ষতা ধাৰণাটোক একলগ কৰিছিলে অৰ্থনীতিৰ নতুন সংজ্ঞা দিছে ৰবিনসনৰ দুষ্পাপ্যতাৰ সংজ্ঞা আছিলে তাৰ লগত আৰু এটা যোগ কৰিলে দক্ষতাই তেওঁ কি কৈছে দুষ্পাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজি সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱে হ'ল অৰ্থনীতিৰ মূল বিষয় এই সম্পদবিলাক দুষ্পাপ্য এইটো স্বীকাৰ কৰিব লাগিব সম্পদ সীমিত কিন্তু ইয়াক আমি ব্যৱহাৰ কৰিব লাগিব সৰ্বোত্তম ইমান পাৰো ইমান তাৰ কাৰণে আমাৰ দক্ষতা লাগিব স্কিলফুল আৰু তেতিয়াহে সমাজ গঠন হলে অৰ্থনীতিৰ মূল বিষয়বস্তু পোৱা যায় সীমিত সম্পদ আজি গঠনমূলক ব্যৱহাৰ কৰাটোৱে আহিলে অৰ্থবিজ্ঞানৰ পৰিসৰ এইটো দৰকাৰী অৰ্থবিজ্ঞানে কি কি আলোচনা কৰে অৰ্থবিজ্ঞানৰ পৰিসৰে সমাজৰ আৰ্থিক কাৰ্যকলাপ সামৰি লয় আৰ্থিক কাৰ্যকলাপ অনাৰ্থিক কাৰ্যকলাপ যিবিলাক কাৰ্যকলাপ অৰ্থ উপাৰ্জন নহয় ইয়াৰ অৰ্থবিজ্ঞানৰ ভিতৰত ধৰা নহয় ইয়াৰ পৰিসৰত এই বিষয়বিলাক থাকিব 1 নম্বৰ ভোগ কাৰ্য আমাৰ অভাৱ দূৰ কৰাৰ যি কাৰ্যকলাপ হৈছে সেইটো ভোগ আমি কিবা এটা ভোগ কৰিবলৈ কাম এটা কৰো ভোগ কাৰ্যৰ লগত জড়িত বিধিসমূহ ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অৰ্থবিজ্ঞানৰ পৰিসৰ ভোগ কাৰ্য মানে কি আমাৰ অভাৱ দূৰ কৰিবলৈ যিবিলাক কাৰ্য আমি কৰো এই ভোগ কাৰ্যৰ লগত জড়িত বিধি হওক ভোক্তাৰ ভাৰসাম্য আদি সকলোবিলাক দ্বিতীয়টো হৈছে উৎপাদন এই মানুহবিলাক দেখাইছে কেনে কৰা কামত জড়িত হৈ আছে এইবিলাক ব্যক্তি উৎপাদন কাৰ্যত জড়িত হৈ আছে মহিলা হওক পুৰুষ হওক সকলোৱে উপযোগী সামগ্ৰী অথবা সেৱা সৃষ্টি হৈছে উৎপাদন এইবিলাক বস্তু উপযোগী হ'ব আমাৰ ব্যৱহাৰ বা সেৱা এইবিলাক সৃষ্টি কৰাই হৈছে উৎপাদন উৎপাদনৰ 4টা উপাদান আছে 1 নম্বৰ ভূমি 2 নম্বৰ শ্ৰম 3 নম্বৰ মূলধন 4 নম্বৰ সংস্থাপন এইটা হল উৎপাদনৰ 4টা উপাদান ভূমি শ্ৰম মূলধন সংস্থাপন লগতে উৎপাদনৰ বিধি উৎপাদকৰ ভাৰসাম্য আৰ্থিক অৱস্থা এইবিলাকো নিৰ্ভৰ এই দুটা পালো প্ৰথমে তাৰ ভোগ কাৰ্য আৰু পালো উৎপাদনৰ উপাদান 3 নম্বৰটো হল বিতৰণ ডিস্ট্ৰিবিউশন মিলাব লাগিব উৎপাদন কৰা বস্তুবিলাক বিভিন্ন ঠাইলৈ পঠাব লাগিব তেতিয়া মানুহে বিচাৰি পাব সামগ্ৰী উৎপাদন কাৰ্য সম্পাদন কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত বিতৰণ কৰিব লাগিব
তেতিয়াহে ভোক্তাৰ্য সম্ভৱ হ'ব। বিতৰণ প্ৰক্ৰিয়া যাতে সঠিক হয় তাৰ বাবে যিবোৰ নীতি আছে তত্ত্ব আছে এইবিলাক অনুসৰণ কৰিব লাগিব। এই সকলো তত্ত্ব বিতৰণ বিষয়ৰ মাজত থাকে। গতিকে আমি ধান এইখিনি উৎপাদন কৰিলো পথাৰত, ঘৰত আমি মাৰিলো, বস্তাত ভৰালো, মিলত খুন্দালো, চাউল হ'ল। এতিয়া বজাৰত বিক্ৰী কৰিব লাগে, বিক্ৰী কৰিবলৈ আমি বিতৰণ কৰিব লাগে, বিভিন্ন দোকানীৰ লগত যোগাযোগ কৰিব লাগিব, বিভিন্ন মানুহৰ লগত যোগাযোগ কৰিব লাগিব, যাৰ যিমান প্ৰয়োজন মিলাই দিব লাগিব, তাৰ বিনিময়ত আমি মূল্য পাম। এইটো বিনিময়টো এতিয়া আহিছে। এক্সচেঞ্জ কোনো ব্যক্তি বা অঞ্চল বা দেশে আগতীয়াল প্ৰতিবিধ সামগ্ৰী নিজে উৎপাদন কৰি ল'ব নোৱাৰে। এই ক্ষেত্ৰত ব্যক্তি অঞ্চল দেশৰ মাজত বিনিময় আৱশ্যক। সকলোৱে নিজৰ বস্তু উৎপাদন কৰিব নোৱাৰে, নোৱাৰিলেও এতিয়া আমাৰ প্ৰয়োজন হয় বস্তু এটা, কি কৰিব? বেলেগ ব্যক্তি হ'ব, অঞ্চল হ'ব, বেলেগ দেশৰ পৰা আমি আনিম। তেতিয়া কি হয়, ব্যক্তি অঞ্চল দেশৰ মাজত বিনিময় তাৰ বিনিময়ত দিব লাগিব। দেশৰ ভিতৰতে হ'লে আভ্যন্তৰীণ বাণিজ্য হ'ব, কিন্তু ৰাষ্ট্ৰৰ মাজত হ'লে আন্তৰ্জাতিক বাণিজ্য হ'ব, টকাৰ জৰিয়তে মুদ্ৰাৰ জৰিয়তে তাক বিনিময় কৰিম। এই মেলাখনৰ বিষয়ে আহিব জোনবিল মেলা দিয়া। এই মেলা প্ৰত্যক্ষ বিনিময়, বস্তু সলনি বস্তু ইয়াত দিয়ে। এমচিপিত আহিব জোনবিল মেলা বিষয়ে। আমি কিবা এটা বস্তু দিলো, তাৰ বিনিময়ত বেলেগ এটা বস্তু ল'ম। এই মেলাখন 15 শতিকাৰ পৰা চলি আছে। কাৰ্বি, খাচী, তিৱা, জয়ন্তী আদি জনজাতিৰ লোকসকলৰ মাজত। বিশেষকৈ তেওঁলোকে পাহাৰৰ পৰা বস্তু লৈ আহে, ভৈয়ামৰ মানুহক বিনিময় কৰে মেলাত। মৰিগাঁৱত আছে। তাৰপিছত আহিলে মুদ্ৰা। মুদ্ৰা সকলোৰে পৰিচিত। দ্ৰব্যৰ প্ৰত্যক্ষ বিনিময় প্ৰথাৰ বহুত অসুবিধা আছিলে, এইবিলাক দূৰ কৰি বিনিময় প্ৰথা সলনি মুদ্ৰাৰ সৃষ্টি হ'ল। মুদ্ৰাৰ যিবিলাক ভূমিকা ল'লে, কাৰ্য কৰিলে, বিভিন্ন প্ৰকাৰ আছে, এই সকলোবিলাক আলোচনা হ'ব অৰ্থবিজ্ঞান। এইবিলাক কিছুমান মুদ্ৰাৰ নাম দিছে, পৰীক্ষাত আহে। ব্ৰিটিছসকলে কি বুলি কয় মুদ্ৰা? পাউণ্ড। চাইনাত yuan, আমেৰিকাত ডলাৰ কয়, ভাৰতত ইণ্ডিয়ান ৰূপী, জাপানত ইয়েন, আৰু ৰাছিয়া নহয় তেনেকে এপ্ৰিল হয়। এইবিলাক প্ৰতিখন দেশৰ মুদ্ৰাৰ নাম। এতিয়া আমাক বাচিবলৈ যে ব্ৰিটিছৰ কি হ'ব, পাউণ্ড নেকি, চাইনা হ'লে ইউৱান, আমেৰিকাৰ ডলাৰ লিখি, ইণ্ডিয়ান ৰুপিজ, জাপানৰ ইয়েন, ৰাছিয়ান ৰুবল। 6 নম্বৰ বিষয়টো হ'ল আয়। আয় কেইবাটাও আছে, জনমূৰি আয়, ৰাষ্ট্ৰীয় জাতীয় আয়, ইয়াৰ বৃদ্ধি তথা বিতৰণ, অৰ্থনৈতিক কল্যাণৰ লগত সকলো আলোচনা কৰা হয়। সাত নম্বৰ ৰাজস্ব বিত্ত বিজ্ঞান, এইটো আহিব। ৰাজস্ব বিজ্ঞানত কি কি থাকিব? চৰকাৰী আয়, চৰকাৰী ব্যয়, চৰকাৰী ঋণ, এইবিলাক আলোচনা কৰে ৰাজহুৱা বিত্ত বিজ্ঞান। চৰকাৰে যিবিলাক আয় কৰিছে, ইনকম, এইবিলাক ক'ত ক'ত খৰচ কৰিছে,
আর সরকারি কিমান ঋণ লৈছে এইবিলাক 5 নম্বৰ কল্যাণকামী অৰ্থনীতি কেৱল ভোগ খাদ্য উৎপাদন বিতৰণ হলে নহব এনেকুৱা কাৰ্যৰ লগত ব্যক্তি তথা সমাজৰ কল্যাণৰ জৰিয়তে দিশটো জড়িত কৰে এই অৰ্থনৈতিক কাৰ্যক্ৰমৰ নাম চেৰিছ ইউ ইলফেট পেৰেড এক ফৰ্মটে সেন এরা কল্যাণকামী অৰ্থনীতি জনপ্ৰিয় মানুহবিলাক আহিব কেইজনমান কল্যাণকামী অৰ্থনীতিবিদৰ নাম এতিয়া এসটি টিগো হিলডেট পেৰট ফৰ্মটে সেন হিক্স পৰিৱেশীয় অৰ্থনীতি এহাতে অৰ্থনৈতিক উন্নতি তীব্ৰ কৰাৰ অৰ্থে উদ্যোগীকৰণৰ পৰা অধিক মনোযোগেৰে আৰু আনহাতে পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য বিনষ্ট হয় পৃথিৱীৰ সমাজ বিজ্ঞানীসকলৰ অধিক চিন্তা আছে অৰ্থনৈতিক উন্নতি হৈছে কিন্তু আমাৰ উদ্যোগীকৰণো হৈছে কিন্তু পৰিৱেশ বিনষ্ট হৈছে এতিয়া আমাক চিন্তাত পেলাইছে সেইকাৰণে পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য কেনেদৰে ৰক্ষা কৰিব পাৰি এই উদ্দেশ্যে পাৰিপাৰ্শ্বিকতা অধ্যয়ন অৰ্থনীতি বিষয়ক অন্তৰ্ভুক্ত কৰা হৈছে আৰু সংযোজন কৰি অৰ্থনীতি বিষয়ক নতুন যাত্ৰা প্ৰদান কৰা হৈছে সেইকাৰণে পৰিৱেশীয় অৰ্থনীতি বোলা হয় পৰিৱেশীয় অৰ্থনীতিত পৰিৱেশৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰিব বিভিন্ন মানুহৰ কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰিব যিবিলাকে পৰিৱেশ বিনষ্ট কৰিছে উদ্যোগীকৰণৰ কথা আলোচনা কৰিব মৰুকৰণৰ কথা আলোচনা কৰিব যিবিলাকে প্ৰত্যাহ্বান জনাইছে আমাৰ পৰিৱেশ এডিচিয়া water resource energy biodiversity climate change এরা পৰিৱেশীয় অৰ্থনীতিৰ বিষয় এখন আহিলে দক্ষতা আমাৰ সীমিত সম্পদ আজি দক্ষতাপূৰ্ণ ব্যৱহাৰ যোগেদি সমাজ গঠন কৰাটো অৰ্থনীতিৰ বিষয় আমাৰ সম্পদ সীমিত যোগান সীমিত সুস্থাব্য সম্পদ তথাপিও ইয়াক উপযুক্ত ব্যৱহাৰ কৰিব লাগিব এতিয়া অৰ্থবিজ্ঞানৰ নতুন নতুন বিষয় স্থান পাব কেনেকৈ সম্পদৰ উপযুক্ত ব্যৱহাৰ সম্পদক উপযুক্ত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি দক্ষতা লাগিব আমাৰ স্কিল লাগিব কৌশল লাগিব যাৰ ফলত উৎপাদন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব ওপৰত উল্লেখ কৰা এই বিষয়বিলাক আহিছিলে অৰ্থনৈতিক পৰিসৰ বিষয় ইয়াৰ পৰা এটা কথা মন কৰিব লাগে যে বৰ্তমান গতিশীল পৃথিৱীত কোনো এটা বিষয় পৰিসৰ সীমাবদ্ধ হৈ নাথাকে সময় সলনি হৈছে বিষয়বস্তু গতিশীলতা লাভ কৰিছে সেয়েহে অৰ্থবিজ্ঞানৰ ভিতৰত গোলকীয় অৰ্থনীতিৰ কোন ধাৰণা বহনক্ষম উন্নয়ন এইডোখৰলৈকে আছিলে অৰ্থবিজ্ঞানৰ পৰিসৰৰ মূল আলোচনা